2টা বজাত লামডিঙাই পালোঁ। লামডিঙাই পাই কিনে চাওঁ বিজেপিৰ যিমান পাৰ্টিৰ মানুহবিলাক আছে ক'ৰ পৰা মাইকী আনি কিনে আন্দোলন কৰি আছে। ঠিক আছে, আন্দোলন কৰিছা কৰ। তাও কি আন্দোলন কিয় কৰি আছে আপোনালোকে শুনিলে আচৰিত হ'ব। আগত লৈছিল 300 টকা 500 টকা, এতিয়া 1000 টকা না 800 টকাকৈ লাগে, সেইটোৰ কাৰণে আন্দোলন। এতিয়া ভাবি চাওক, আমি 2টাৰ পৰা গধূলি 6টালৈকে ইয়াতে ৰখিছোঁ। মইতো অলপ দেৰিকৈ আহিছোঁ, বেলেগে বহুত টাইমলৈকে ৰখিছে। কিন্তু এই আন্দোলনটো যদি আমি ড্ৰাইভাৰবিলাকে কৰিলোঁ হয়, আমাৰ ওপৰত লাঠি চাৰ্জ হৈ গ'ল হয়, যে মাৰি ওলা চোৰা বাচ্চাবিলাক ইয়াতে কিয় ৰখিছে। কিন্তু সিহঁতে আন্দোলন কৰি আছে, কায়ো একো নকয়। তেতিয়া মই বেলেগ একো নহয়, আমাৰ ড্ৰাইভাৰবিলাক কওঁ অকণমান লাজ চৰম ৰাখিবি, এনেকৈ আন্দোলন কৰ, চবে গম পাব যে ড্ৰাইভাৰৰ অকাত কি। সেইটো কাৰণে আমাৰ ড্ৰাইভাৰক বুজাই লাভ নাই। এতিয়া যদি অকণমান যদি কয় না, এই যা কুকুৰৰ নিচিনা দৌৰি ড্ৰাইভাৰবিলাকে ওলাই যাব। এনেকৈ লাগিব যেন সিহঁতে মুক্তি পাই গ'ল নেকি, এনেকৈ। কিন্তু এই যে কষ্ট হৈ আছে, হাগা মোতা পানী একো নাই ইয়াতে, বাপৰে বাপ কিমান কষ্ট হৈ আছে, কি ক'ম আৰু আপোনালোক, ক'বলৈতো বেয়া পাব। কিন্তু এই আন্দোলনটো কিয়, তহঁত গেট কিয় বহাব লাগে? অসম পাৰ্মিট আছে, অসমত গাড়ী চলি আছে, গেট বহাইছা, তহঁতৰ প্ৰব্লেম এইবিলাক আমাক কিয় কষ্ট দি আছে ভাই? আমি কি কৰিছোঁ? আমাৰ ভুল কি? এই সামান্য এটা সৰু গেটৰ কাৰণে 300 টকীয়া 400 টকীয়া গেটৰ কাৰণে 24 ঘণ্টা ইমান জাম। ইয়াতেতো মই অকণমান ভিডিঅ' দেখাইছোঁ, এইবিলাক গাড়ী কম হাজাৰ পাৰ লামডিং যোৱা ৰাস্তাৰ পৰা এইখিনিলৈকে যাম। লামডিঙৰ পৰা ইয়াতে 2 কিলোমিটাৰ গোটেই যাম। কিছুমানৰ পইচা নাই, কিছুমানৰ মাল বেয়া হৈ আছে, একো প্ৰব্লেম নাই। চব্জিৰ গাড়ী হওক, কমলাৰ গাড়ী হওক, ইয়া টমাটৰ গাড়ী, গোটেই গাড়ী ইয়াতে ৰখাই দিছে সাধাৰণ এটা আন্দোলনৰ কাৰণে। কিন্তু আমাৰ ড্ৰাইভাৰবিলাকে কেতিয়া আন্দোলন নকৰে।